মুৰ্দাবাদ 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 ক্ষুদ্ৰ চাহ খেতিয়কৰ উচিত মূল্য নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ উচিত মূল্য নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক এই জুই চলিছে চলিছে চলিবই এই দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী এই জুই ন্যায্য দাবী ন্যায্য দাবী জয় অসম হেল্ল' নহয় এদিন ভাৰতীয় চাহ বোৰ্ড হাই 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 ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উচিত মূল্য নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক অসমীয়া চাহ ক্ষুদ্ৰ চাহ খেতিয়কসকলক উচিত মূল্য নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক নিৰ্ধাৰণ কৰক এই দাবী ন্যায্য দাবী মুৰ্দাবাদ মুৰ্দাবাদ ভোট মুৰ্দাবাদ 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 আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী ন্যায্য দাবী বণিক গোষ্ঠীক তৈলমৰ্দন কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বণিক গোষ্ঠীক তৈলমৰ্দন কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰাজপথত আজি আমি নামিব লগা হৈছে আমাৰ কৃষকসকলে ইমান কষ্ট কৰি মানে যথেষ্ট কষ্ট হয় সাৰ পানী দিয়াৰ পৰা আদি কৰি মানে হয়তো মানে মানুহো লগাব লগা হয় কৰাৰ পাছত যদি আমাৰ কি হয় কৃষকসকলে উচিত মূল্য নাপায় তেওঁলোকে মানে কি হয় বাগান চলাব কেনেকৈ আৰু সেই মাধ্যমে আমাৰ সকলো মানে আমাৰ ডিষ্ট্ৰিক্টৰ মানে সকলো মানে কৃষকসকল জড়িত হৈ আছে তেনেকৈয়ে মানে ঘৰ চলাই আছে আৰু বিশেষকৈ চাব গ'লে কেতিয়াবা কোৱা শুনো কি আমাৰ যিসকল কৃষকে পাত উৎপন্ন কৰি দিয়ে সেইবিলাক বোলে পাত বোলে কোনো মূল্য মানে দিব নোৱাৰে যদি দিব নোৱাৰে তেনেহ'লে বৰ্ডে এটা ভাল শিক্ষা দিয়ক গাঁৱে গাঁৱে বা কৃষকসকলক লগ হৈ পিনি ভাল প্ৰশিক্ষণ দিয়ক এনেকুৱা পাত হ'লেহে মানে কি কয় আমি ল'ব পাৰিম তেনেকুৱা ব্যৱস্থা কিয় কৰিব পৰা নাই হয় দুই এজন মানে কি হয় ওপৰ মহলৰ মানে আমোলা পৰ্যন্ত তেওঁলোকে লগ হৈ কি কৰে সম্পূৰ্ণ কামটো মেনেজ কৰি পিনি তেওঁলোকে এনেদৰে মানে আমাৰ মানে এই সাধাৰণ শ্ৰেণীৰ মানে কৃষকসকলক পানীত হাঁহ নোচোৱা অৱস্থা কৰি দিছে অসমত সমগ্ৰ চাহ খেতিৰ লগতে সকলো জড়িত সকলো গাঁও ভূঞে চাব গ'লে মানে সকলো চাহ খেতিৰ লগতে জড়িত কিন্তু তেওঁলোকে কিন্তু এতিয়ালৈকে কিন্তু উচিত মূল্য পাবলৈ সক্ষম হোৱা নাই কিয়নো তেওঁলোকৰ যিবিলাক মানে কোম্পানী আৰু যিবিলাক কল কাৰখানা তেওঁলোকে গঢ় লৈ উঠাইছে তেওঁলোকে কিন্তু উচিত মূল্য দিয়া নাই সেই ক্ষেত্ৰত আমি ভাৰতীয় চাহ বৰ্ডক বাৰম্বাৰ কৈ অহা হৈছে জিলা প্ৰশাসনৰ লগতো অৱগত কৰি অহা হৈছে এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো এটা পদক্ষেপ লোৱা আমি দেখা নাই সেয়ে আমি সকলো চাহ খেতিয়কৰ লগতে আমাৰ স্থানীয় দল সংগঠনে আহি পিনে আজি ভাৰতীয় চাহ বৰ্ডৰ ওচৰত এটা ধৰ্ণা কাৰ্যসূচী হয় তাত তেওঁলোকে এখন স্মাৰকপত্ৰ প্ৰদান কৰা যায় অনাগত দিনত যাতে তেওঁলোকে উচিত মূল্য প্ৰদান কৰে আৰু উচিত তেওঁলোকৰ যিবিলাক যাৱতীয় ব্যৱস্থা দিবলগীয়া যিবিলাক গ্ৰহণ কৰিবলৈ ব্যৱস্থা আছে সেই ব্যৱস্থা যাতে গ্ৰহণ কৰে তাৰ উদ্দেশ্যে আজি আমি ইয়াত তেওঁলোকক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় অনাগত দিনত যাতে ভাৰতীয় চাহ বৰ্ডে যাতে এইবিলাক ডিচিশ্যন লয় বা তেওঁলোকে নজৰ ৰাখে তাৰ বাবে আমি দাবী জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত